নমস্কাৰ বতৰত কেনেকৈ ফুলদানি ব্যৱহাৰ কৰিব পাৰি আমি আজি চাওঁ আহকচোন বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ কাৰণে আমাক লাগিব বটল এটা ফেব্ৰিক কালাৰ স্ক্ৰাব বুক ব্ৰাছ লাগিব আৰু চাউল লাগিব অকমান পানী লাগিব এতিয়া আমি ৰক ফেব্ৰিক কালাৰখিনি অকমান পানীৰ সৈতে মিক্স কৰি লম এতিয়া মিক্স কৰা কালাৰখিনিৰ লগত আমি চাউল মিহলাম চাউলখিনি ভালদৰে মিহলাই ল'ব লাগিব এতিয়া আমি গোটেইখিনি মিক্স কৰি ভালদৰে ল'লো এতিয়া শুকাবলৈ দিম এতিয়া এক্সট্ৰাকে আৰু আমি ফেব্ৰিক কালাৰ লৈছোঁ বটলটো আমি ভালদৰে কালাৰ কৰি দিম এতিয়া আমি ভালদৰে ৰং কৰা হৈ গ'ল এতিয়া ৰং কৰা বটলটো আমি অলপ টাইম শুকাব থৈ দিম এতিয়া আমি অকমান আঠা লৈছোঁ আঠাখিনি আমি বটলটোত লগাব লাগিব এতিয়া আমি চাউলখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম চাউলখিনি ভালদৰে মিক্স কৰা হৈ গ'ল এতিয়া আমি বটলত আঠা লগাম আঠা লগোৱা হৈ গ'ল এতিয়া আমি চাউলখিনি লগাই দিম বটলটোত এতিয়া বটলত চাউল লগোৱা হৈ গ'ল চাওকচোন কেনেকুৱা হৈছে জনাব আমি ফুল বনাব ওলাইছোঁ তাৰ কাৰণে আমি স্ক্ৰাব বুক ল'ব লাগিব নহ'লে আপোনাৰ ওচৰত যি কাগজ আছে ল'ব পাৰিব এনেকৈ আমি তিনিটা ভাঁজ কৰি ল'ব লাগিব সমান কৰি ল'ব আমি এনেকৈ গোটেইখিনি কৰি ল'লোঁ এতিয়া আমি সমানকৈ কাটি যাম আমাৰ কাটা হৈ গ'ল এতিয়া আমি বাঁহৰ শলাৰে এইখিনি ভালকৈ বনাব চেষ্টা কৰিম এতিয়া সমান কৰি লৈছোঁ এপাক এতিয়া আমি ইয়াৰে গোটেইখিনি ভালকৈ সমান কৰি কাটি যাই থাকিম আমাৰ এতিয়া গোটেইখিনি কাটা হৈ গ'ল এতিয়া আমি ইয়াতে ভালকৈ আঠা লগাই ল'ম আমি এতিয়া আঠা লগাবলৈ ওলাইছোঁ ইয়াতে দেখিছে আমি আঠা লগাইছোঁ গোটেইখিনিতে এতিয়া আমি আঠা লগাই ল'লোঁ এতিয়া আমি বাঁহৰ শলাডালেৰে ইয়াতে ভালকৈ মেৰিয়াই ফুলটো বনাবলৈ চেষ্টা কৰিম এতিয়া আমি ফুলটো বনাবলৈ ওলাইছোঁ এতিয়া আপোনালোকে দেখিছে এডাল দিলেও ভাল হয় কিন্তু আমি দুটা কাগজ লৈছোঁ যিহেতু আমি দুডাল কৰি দিছোঁ কেনেকুৱা লাগিছে জনাবচোন মোৰ লগত আৰু বনাইছিলোঁ মই চাই লওক কেনেকুৱা লাগিছে ক'ব আৰু এইটো হৈছে আমাৰ শেষ পৰ্যায় যিটো আমাৰ হৈ গ'ল সজাই থৈছোঁ কেনেকুৱা লাগিছে জনাব আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ